নমস্কাৰ ইয়া দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আজিৰ দিনটোৰ শিৰোনামত আমি ডিব্ৰুগড় লোকসভা সমষ্টি আপোনালোকৰ বাবে লৈ আহিছো কি হ'ব এবাৰ ডিব্ৰুগড় সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট বাগিচাৰ 3 লক্ষাধিক ভোটাৰে কাৰ সপক্ষে দিব ভোট কংগ্ৰেছে ঘূৰাই আনিব পাৰিবনে ডিব্ৰুগড় লোকসভা নিৰ্বাচনলৈ মাজত প্ৰায় এমাহ ৰাজ্যৰ ভিতৰতে অন্যতম ডিব্ৰুগড় লোকসভা সমষ্টি এই সমষ্টিটোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে চাহ বাগিচাৰ ভোটাৰসকলে চাহ শ্ৰমিকসকলে সমৰ্থন দিয়া দলটোৰ প্ৰাৰ্থীজনে সাংসদ হিচাপে নিৰ্বাচিত হয় ডিব্ৰুগড়ৰ পৰা স্বৰাজোত্তৰ কালত চাহ শ্ৰমিকসকলৰ সমৰ্থন লাভ কৰি আহিছে কংগ্ৰেছৰ অভদ্য দুৰ্গ হিচাপে পৰিগণিত হৈ আহিছে এই ডিব্ৰুগড় লোকসভা সমষ্টিটো কংগ্ৰেছৰ হাতত বাৰে বাৰে লুণ্ঠিত হৈ অহাৰ পিছতো শক্তিশালী বিকল্পৰ অভাৱৰ বাবে কংগ্ৰেছকে ভোট দি আহিছিল বাগিচাৰ শ্ৰমিকসকলে পৱন সিং ঘাটোৱাৰ ডিব্ৰুগড় সমষ্টিৰ যেন একছত্ৰী সম্ৰাটত পৰিণত হৈছিল বিগত 2 দশক ধৰি অন্যায় অনিয়মৰ সন্মুখীন হোৱাৰ পিছতো সমষ্টিটোত আত্মপ্ৰকাশ ঘটা নাছিল ঘাটোৱাৰক প্ৰত্যাহ্বান জনাব পৰা সবল বিৰোধী প্ৰাৰ্থীৰ 2004 চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘাটোৱাৰক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল যদিও 2009 চনত পুনৰ ঘাটোৱাৰৰ দখললৈ আহে ডিব্ৰুগড় লোকসভা সমষ্টি কিন্তু 2014 চনত মানসিকতাৰ পৰিৱৰ্তন হ'ল বাগিচাৰ শ্ৰমিকসকলৰ কংগ্ৰেছ দল আৰু প্ৰাৰ্থীজনৰ প্ৰতি খং ক্ষোভ উজাৰি বিজেপিৰ প্ৰতি আকৃষ্ট হ'ল চাহ শ্ৰমিকসকল মোদী মেজিকৰ প্ৰভাৱ পৰিল ডিব্ৰুগড় সমষ্টিৰ শ্ৰমিক ভোটাৰসকলৰ ওপৰত বিজেপিৰ ঢৌত উতিবাহী গ'ল কংগ্ৰেছৰ আজন্ম সমৰ্থক বাগিচাৰ শ্ৰমিকসকল পথ পৰিৱৰ্তন ঘটিল ডিব্ৰুগড়ত ৰাজনৈতিক ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা 2014 চনত নিৰ্বাচিত হ'ল বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী প্ৰায় 1 লাখ ভোটৰ বিনিময়ত পৱন সিং ঘাটোৱাৰক পৰাস্ত কৰিলে ৰামেশ্বৰ তেলীয়ে কিন্তু বিজেপিৰ ডেকা সাংসদজনো ব্যৰ্থ হ'ল নিজৰ মানুহৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় সমষ্টিটোত আছে 250 খনৰো অধিক চাহ বাগিচা এই বাগিচাসমূহৰ শ্ৰমিকসকলে বছৰৰ পিছত বছৰ ধৰি বঞ্চিত হৈ আছে বিশুদ্ধ খোৱা পানী বিদ্যুৎ যোগান স্বাস্থ্য সেৱা তথা উন্নত শিক্ষাৰ পৰা বিগত 5 বছৰীয়া কাৰ্যকালত পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া ৰামেশ্বৰ তেলীয়ে পাহৰিলে নিজৰ অতীত সমষ্টিটোত ভোটৰ পৰিসংখ্যা এনে ধৰণৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা প্ৰায় 12 লাখ ইয়াৰ ভিতৰত বৰ্ণ হিন্দু ভোটাৰ 6 লাখ চাহ বাগিচাৰ ভোটাৰ 3,30,000 হিন্দী ভাষীৰ ভোটাৰ 1,16,000 বাঙালী ভোটাৰ 1,20,000 আৰু সাফাই কৰ্মীৰ ভোটাৰ আছে প্ৰায় 60,000 এই পৰিসংখ্যা স্পষ্ট কৰে বৰ্ণ হিন্দু ভোটাৰ বিভাজিত হোৱাৰ লগে লগে সমষ্টিটোত নিৰ্ণায়ক ভূমিকা লয় বাগিচাৰ 3.5 লাখ ভোটাৰে আজি আমি পৱন সিং ঘাটোৱাৰ আৰু ৰামেশ্বৰ তেলীক পোনপটীয়া সম্প্ৰচাৰত ৰাখিবলৈ চেষ্টা কৰিম অৱশ্যে দুইজনে একে সময়তে পোনপটীয়া সম্প্ৰচাৰত নাথাকিব এজনকৈ আমি পোনপটীয়া সম্প্ৰচাৰত ৰাখিম প্ৰথমে পৱন সিং ঘাটোৱাৰৰ সৈতে আমি কথা পাতিম পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো দিনটোৰ শিৰোনাম আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ অষ্টমবাৰৰ বাবে আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আগবাঢ়িছে কেনে ধৰণৰ প্ৰত্যাশা আপোনাৰ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া মোৰ অটল বিশ্বাস আছে আৰু মই তেখেতসকলৰ ওচৰত কৃতজ্ঞ যে তেখেতসকলে 5 বাৰকে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা মোক নিৰ্বাচিত কৰি পঠিয়াইছিলে আৰু বৰ্তমান পৰিস্থিতিত আকৌ এবাৰ তেখেতসকলৰ আশীৰ্বাদ আৰু সমৰ্থনেৰে মোক নিৰ্বাচিত কৰিব বুলি মই আশা কৰিছো ঠিক আছে ডিব্ৰুগড় জিলা সভাপতি এটুৱা মুণ্ডা লগতে তেওঁ বিৰোধিতা কৰিছিল আপোনাৰ টিকটৰ সমান্তৰালভাৱে ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰো আছিল এই টিকটৰ তালিকাত প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে কিন্তু আপোনাৰ বিৰুদ্ধে চাহ মজদুৰ সংঘক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে টিকট লাভৰ ক্ষেত্ৰত কি ক'ব পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া আসলতে অভিযোগটো একেবাৰে মিছা কথা এটা কথা সত্য যে 78 পৰা 2014 চনলৈকে 78 পৰা 91 লৈকে হৰেণ ভূমিজ ডাঙৰীয়া আছিলে আৰু 91 পৰা 2014 চনলৈকে মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে একমাত্ৰ আবেদনকাৰী হিচাপে প্ৰাৰ্থিত্ব বিচাৰিছিলো এইবাৰ মোৰ লগত আৰু 3 জনে প্ৰাৰ্থিত্ব বিচাৰিছিলে আৰু সেই কাৰণে ডিব্ৰুগড় মানুহে ভাবে যে তেওঁলোকৰ মাজত কিবা ভুল বুজাবুজি হৈছে আসলতে একো ভুল বুজাবুজি হোৱা নাই তেওঁলোক কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী হিচাপে তেখেতসকলৰ প্ৰাৰ্থিত্বৰ কাৰণে আবেদন কৰিছিলে আৰু হেতু মই একো বেয়া পোৱা নাই কাৰণ মই নিজে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলো আৰু মই জানো যে আমাৰ বহু সমষ্টিত 10 জন 12 জন 15 জন 20 জন লৈকে আবেদন কৰে আৰু সেই আবেদনকাৰী সকলৰ মাজত
কংগ্ৰেছী যিসকল আছে তেখেতসকলৰ মাজত এইটো সদায় বুজাবুজি থাকে যে যিজনে প্ৰাৰ্থিত্ব লাভ কৰে তেওঁৰ কাৰণে সকলোৱে কাম কৰে ইয়াত কোনো বিবাদ বা বিসম্বাদ নাই ঠিক আছে বাৰু আপুনি যেহেতু 5 বাৰৰ সাংসদ ডিব্ৰুগড় লোকসভা সমষ্টিৰ এই 5 বাৰৰ শাসনকালত আপুনি চাহ শ্ৰমিকসকলৰ উন্নয়নৰ বাবে কি কৰিলে সেই প্ৰশ্নটো এতিয়া সৰ্বত্ৰ উচ্চাৰিত হৈছে অভিযোগ উত্থাপন হৈছে যে আপুনি কোনো ধৰণৰ কাম কৰা নাই চাহ জনজাতি লোকসকলৰ বাবে ঘাটুৱা ডাঙৰীয়া এটা গুৰুতৰ অভিযোগ আপোনাৰ বিৰুদ্ধে ইয়া আসলতে যিসকলে বুজি নাপায় সেইসকলে এই গুৰুত্বৰ অভিযোগটো কৰে কাৰণ আমাৰ চাহ বাগিচাত কাম কৰা 5 লাখ মানুহ আছে আৰু আমাৰ লোকসংখ্যা 80 লাখ সেই 80 লাখ মানুহৰ কাৰণে নিশ্চয় ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ সকলো এই ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব আছে যে এজন মোৰ আগত যেতিয়া আমি নিৰ্বাচিত হোৱা আগতে তো অন্য লোকও ইয়াত আছিলে সেই কাৰণে সামগ্ৰিকভাৱে আমি যিখিনি প্ৰাৰ্থিত্ব প্ৰথমটো 78 লৈকে চাহ জনগোষ্ঠীৰ কোনো এজন লোককে প্ৰাৰ্থিত্ব দিয়া নাছিলে 78ত প্ৰফেসৰ হৰেণ ভূমিজ ডাঙৰীয়াক প্ৰথমে দিলে আৰু 91 চনৰ পৰা মোক দিছিলে আৰু সেই ধৰণে মই নিৰ্বাচিত হৈ মই যিখিনি চাহ জনগোষ্ঠীৰ কাৰণে শৈক্ষিক ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰ বা চাহ উদ্যোগক সমস্যাসমূহ দাঙি ধৰাৰ ক্ষেত্ৰত যিখিনি চেষ্টা মোৰ ফালৰ পৰা হ'ব লাগে সেইখিনি মই আন্তৰিকতাৰে চেষ্টা কৰিছিলো ঠিক আছে বিগত সময়ছোৱাত যেহেতু মোদী ঢৌ আছিল আপুনি নিজেও কৈছিল যে মোদী ঢৌৰ বাবে ৰামেশ্বৰ তেলীৰ সুবিধা হৈছিল কিন্তু এবাৰ তেনে পৰিৱেশ আমি দেখিবলৈ পোৱা নাই আপুনি কি ভাবে এবাৰ টেষ্ট মেট কেনে ধৰণৰ ফলাফল সন্মুখলৈ আহিব পাৰে কেনে ধৰণৰ এক নিৰ্বাচন হ'ব পাৰে হয় ঘাটুৱা ডাঙৰীয়া আসলতে জয় পৰাজয় নিৰ্বাচনৰ এটা মানে মুদ্ৰাৰ হিপিটি মই আগতেও পৰাজিত হৈছো মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লগত তেওঁ অগপৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি মোক পৰাজিত কৰিছিলে তাৰ পৰৱৰ্তী নিৰ্বাচনত তেখেত এজিপি আৰু বিজেপিৰ জুটিয়া প্ৰাৰ্থী আছিলে আৰু মই তেখেতক পৰাজিত কৰিছিলো আৰু মই ভাবো এইবাৰ মই পৰাজিত এই কাৰণেই কৰিবলৈ মোৰ বিশ্বাস হৈছে কাৰণ যোৱা 5 বছৰে ৰামেশ্বৰ তেলী ডাঙৰীয়াই যিখিনি কাম কৰিলে ৰাইজে তাৰ বিচাৰ বিবেচনা কৰিব আৰু বিচাৰ বিবেচনা কৰি তেখেতসকলে নিশ্চয় এটা শুদ্ধ সিদ্ধান্ত দিব আৰু সেই সিদ্ধান্তটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মোৰ সপক্ষে যাব বুলি মোৰ বিশ্বাস নহয় আপোনাৰ এইটো বিশ্বাস কিন্তু আপোনাৰ প্ৰকৃততে আত্মবিশ্বাস কিমান এইটো আমি জানিব বিশ্বাস মই নিৰ্বাচনত যুঁজত নামিছো জয়ৰ কাৰণে আৰু মই এই নিৰ্বাচনত যুঁজত ভৱিষ্যতৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী এই ডিব্ৰুগড় লোকসভা সমষ্টিতে মই পৰাজিত কৰিছো আৰু সেই কাৰণে প্ৰাৰ্থী হিচাপে তুলনামূলকভাৱে ৰামেশ্বৰ তেলী ডাঙৰীয়াই সেই প্ৰাৰ্থীসকলৰ তুলনাত মই ভাবো যে নিশ্চয় তেখেতসকলৰ তুলনাত মই হয় ডিব্ৰুগড় সংসদীয় সমষ্টিৰ প্ৰধান ইস্যু কি আপোনাৰ মতে কোনটো ইস্যু বৰ্তমান তুলি ধৰাটো আপোনাৰ বাবে অতি প্ৰয়োজন বুলি আপুনি ভাবে পৱন সিং ঘাটুৱাৰ সক এইটো লোকসভাৰ নিৰ্বাচনটো হৈছে ৰাষ্ট্ৰীয় নিৰ্বাচন এই ৰাষ্ট্ৰীয় নিৰ্বাচনৰ ৰাষ্ট্ৰীয় বিষয়সমূহ থাকিব আৰু যোৱা 2014 চনৰ আগত মোদী ডাঙৰীয়াই ৰাষ্ট্ৰক আৰু অসমবাসীক কি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি তেওঁলোকে কিমানখিনি পূৰণ কৰিলে আৰু অসমৰ উন্নয়নৰ কাৰণে তেওঁলোকে কি কৰিলে তাৰ বিচাৰ নিশ্চয় ৰাইজে ল'ব আৰু সেই মতে সিদ্ধান্ত দিব কিন্তু মোৰ বিবেচনা মতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিবোৰ সপোন দেখুৱাইছিলে সেই সপোন বাস্তৱত বিফল হ'ল তেখেতে উত্তৰ পূব ভাৰতক যিবোৰ উন্নয়নৰ কাৰণে যি কাম কৰিব লাগিছিলে তাৰ উলুটা কামহে কৰিলে তাৰ দুটা উদাহৰণ মই দিব বিচাৰিছো এটা হ'ল অসমৰ স্পেশাল ষ্টেটাছৰ যিটো আছিলে সেইটো তেওঁৰ মন্ত্ৰী সভা হোৱাৰ পিছত কৰ্তন কৰিলে আৰু উত্তৰ পূব ভাৰতত
শিল্প উদ্যোগ গঢ়ি উঠাৰ কাৰণে কংগ্ৰেছৰ দিনত ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট পলিচি এটা আছিলে, যাৰ যোগেদি কেপিটেল ইনভেষ্টমেণ্ট, ট্ৰেন্সপৰ্ট ছাবচিডি, ইনকাম টেক্স ৰিলিফ, এক্সাইজ ডিউটি ৰিলিফ দি মানে শিল্প উদ্যোগক আকৰ্ষণ কৰাৰ ব্যৱস্থা আছিলে। সেই ব্যৱস্থাক তেওঁলোকে ছাছপেণ্ড কৰিলে, ক'লে যে আমি নতুন পলিচি বনাম। কিন্তু মই জনাত আজিলৈকে কোনো তেওঁলোকৰ অসমৰ শিল্প উদ্যোগৰ উন্নয়নৰ কাৰণে কোনো ইণ্ডাষ্ট্ৰিয়েল পলিচি নকৰিলে। ঠিক আছে, যিহেতু আপোনাৰ মূল প্ৰতিদ্বন্দ্বী হৈছে ৰামেশ্বৰ তেলী, এতিয়া আপুনি এনেধৰণৰ কি মন্তব্য আগবঢ়াব বা ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে এনে কি ক'ব যাৰ জৰিয়তে ভোটাৰ ৰাইজে ৰামেশ্বৰ তেলীক ভোট নিদি আপোনাক ভোট দিব? কেনেধৰণে আশ্বস্ত কৰিব আপুনি এতিয়া সাধাৰণ লোকসকলক? সামগ্ৰিকভাৱে আপুনি ক'লে, কিন্তু ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে আপোনাৰ কি ক'বলগীয়া আছে? কেনেধৰণৰ কাম বিগত 5 বছৰত ৰামেশ্বৰ তেলীয়ে কৰিব পৰা নাই? ৰামেশ্বৰ তেলী হৈছে মোৰ ভাতৃ প্ৰতিম, মোতকৈ অনুজ। ব্যক্তিগতভাৱে ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে মোৰ ক'বলগীয়া নাই, কিন্তু এটাই মই ক'ব পাৰোঁ যে মই নীতিগতভাৱে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বিজেপিৰ নীতি আদৰ্শৰ মোৰ মৌলিক বিৰোধিতা আছে। আৰু কিহৰ কাৰণে এই বিৰোধিতা আছে, সেই বিৰোধিতাখিনি ৰাইজৰ আগত দাঙি ধৰিম। আৰু তেওঁ কিমান সফল হৈছে বিফল হৈছে এইখিনি ডিব্ৰুগড়ৰ ভোটাৰ ৰাইজেহে তাৰ বিবেচনা কৰিব। ঠিক আছে, ধন্যবাদ জনাইছোঁ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া, ইমানখিনি সময় আমাক দিয়াৰ বাবে আপোনালৈ শুভেচ্ছাও আমি জ্ঞাপন কৰিছোঁ। এয়া আছিল পৱন সিং ঘাটোৱাৰ, কংগ্ৰেছৰ প্ৰাৰ্থী, আৰু বিগত বহু সময় ধৰি পৱন সিং ঘাটোৱাৰে ডিব্ৰুগড় সংসদীয় সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে। কিন্তু ভোটাৰ ৰাইজ সন্তুষ্ট নহয় পৱন সিং ঘাটোৱাৰক লৈ, কাৰণ যেনেধৰণে ভোটাৰ ৰাইজে বিগত সময়ছোৱাত ৰামেশ্বৰ তেলীক ভোট দিছিল, তাৰ পৰা এটা কথা প্ৰতীয়মান হয় যে সেই সমষ্টিটোৰ উন্নয়নত পৱন সিং ঘাটোৱাৰ ব্যৰ্থ হৈছে। কিন্তু সমান্তৰালভাৱে ৰামেশ্বৰ তেলী সন্দৰ্ভতো বহুকেইটা অভিযোগ আছে। পৱন সিং ঘাটোৱাৰৰ বিৰুদ্ধে অভিযোগৰ ওপৰত যেনেধৰণে অভিযোগ আছে, ৰামেশ্বৰ তেলীও তেনেধৰণে অভিযোগ মুক্ত নহয়। আমি কিছু সময়ৰ পাছতে যদি সম্ভৱ হয় ৰামেশ্বৰ তেলীৰ সৈতে যোগাযোগ স্থাপন কৰিম পোনপটীয়া সম্প্ৰচাৰত, তেওঁৰো প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। তেওঁকো কেইটামান বিশেষ প্ৰশ্ন আমি সুধিম, সেই প্ৰশ্নকেইটাৰ উত্তৰ ৰামেশ্বৰ তেলীয়ে কেনেধৰণে দিয়ে আমি লক্ষ্য কৰিম। যিহেতু জয়ৰ মূল ফেক্টৰ হ'ল চাহ বাগিচাৰ লোকসকল, ডিব্ৰুগড়ত থকা চাহ বাগিচাৰ লোকসকলক লৈ মূল ৰাজনীতি হয় ডিব্ৰুগড় লোকসভা সমষ্টিত। এটা কথা স্পষ্ট যে চাহ বাগিচাৰ শ্ৰমিকসকলে যিটো দলক ভোট প্ৰদান কৰিব সেইটো দলেই দখল কৰিব ডিব্ৰুগড় লোকসভা সমষ্টি। স্বাধীনতাৰ পিছৰে পৰা ডিব্ৰুগড় লোকসভা সমষ্টিটো কংগ্ৰেছৰ অভেদ্য দুৰ্গ হিচাপে জনা যায়। অত বছৰে কংগ্ৰেছৰ সফলতাৰ মূলতেই হ'ল চাহ বাগিচাৰ ভোটাৰসকল। কিন্তু স্বাধীনতাৰ পিছৰে পৰা কংগ্ৰেছৰ ওপৰত চাহ বাগিচাৰ লোকসকলে আস্থা দেখুৱালে হয়, কিন্তু কংগ্ৰেছে একোৱেই নিদিলে এইসকল লোকক। তেওঁলোকৰ কোনো পৰিৱৰ্তন নহ'ল। শিক্ষা, স্বাস্থ্যৰ পৰা আদি কৰি সকলো দিশতেই আটাইতকৈ পিছ পৰি থাকিল কংগ্ৰেছক শাসনৰ গাদীত বহোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰা চাহ শ্ৰমিকসকল। ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলেই অতীজৰে পৰা চাহ বাগিচাৰ ভোটাৰসকলক লৈ ৰাজনীতি কৰি আহিছে। নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজনৈতিক দলসমূহে বিভিন্ন প্ৰতিশ্ৰুতি তথা লোভনীয় টোপ দি ৰামঠগন দি আহিছে সহজ সৰল বাগিচাৰ এইসকল শ্ৰমিকক। নিৰ্বাচনৰ আগে আগে বাগিচাৰ শ্ৰমিকসকলৰ বাবে চৰকাৰে বৰ ধুমধামেৰে ঘোষণা কৰে বহু অভিলাষী আঁচনি, কিন্তু মূৰকত গৈ সকলো হয়গৈ ফুটুকাৰ ফেন। আজিও উপযুক্ত চিকিৎসাৰ অভাৱ চাহ বাগিচাসমূহত। খোৱাপানীৰ নামত দিয়া যায় ঘোলা পানী। কিন্তু অতি পৰিতাপৰ কথা যে এইসকল লোকেই ডিব্ৰুগড় সমষ্টিৰ সাংসদজনক জয়ৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে, আৰু তেওঁলোকৰে এই দুৰ্দশা। ডিব্ৰুগড় লোকসভা সমষ্টিত আছে মুঠ 250খন চাহ বাগিচা। এই চাহ বাগিচাসমূহৰ ভোটাৰৰ সংখ্যা 3,30,000। শ্ৰমিকসকলৰ অভিযোগ, চৰকাৰে নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা আঁচনিসমূহ ৰূপায়ণ কৰা নহয় বাগিচাসমূহত। এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লাগে শ্ৰমিকসকলে। দীৰ্ঘদিনীয়া কংগ্ৰেছ শাসনৰ পিছত ডিব্ৰুগড়বাসীয়ে বহু আশাৰে নিৰ্বাচিত কৰিছিল বিজেপিৰ ৰামেশ্বৰ তেলীক। আশা কৰা হৈছিল ৰাইজৰ আস্থাক সন্মান জনাই কাম কৰিব সাংসদ ৰামেশ্বৰ তেলীয়ে। কিন্তু বাস্তৱত দেখা গ'ল এখন ওলোটা ছবিহে। বৰ্তমানৰ বিজেপি চৰকাৰেও কংগ্ৰেছৰ দৰে নিৰ্বাচনৰ প্ৰাক্ষণত ঘোষণা কৰিলে বহু আঁচনি। শাসক বিৰোধীসকলে এই সহজ সৰল লোকসকলক লৈ আৰম্ভ কৰি দিছে ৰাজনীতি। কিন্তু এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ চাহ বাগিচাৰ ভোটাৰসকলে কাক ভোট দিব, কোনটো ৰাজনৈতিক দলৰ প্ৰতি দেখুৱাব আস্থা, তাক লৈ বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে। আৰু এইখিনি মুহূৰ্তত আমি বৰ্তমানৰ ডিব্ৰুগড়ৰ সাংসদ তথা এইবাৰ লোকসভা মূল প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ। তেলী ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ। কেনেধৰণৰ প্ৰত্যাশা আপোনাৰ এইবাৰৰ নিৰ্বাচনক লৈ? কিন্তু তেতিয়া ৰামেশ্বৰ তেলীয়ে
1,85,000 ভোটত জিকিছিলে কিমানৰ তেলি ডাঙৰীয়া আপুনি শুনিছে 1,85,000 ভোটত জিকিছে আৰু আমি পুনৰ যোগাযোগ স্থাপন কৰিম ৰামেশ্বৰ তেলিৰ সৈতে সংযোগ হয়তো ভালদৰে সম্ভৱ নহ'ব পাৰে কিন্তু আমি আকৌ এবাৰ কৈছোঁ ইতিমধ্যেই পৱন সিং ঘাটোৱাৰৰ ভাষ্য আমি সংগ্ৰহ কৰিলোঁ পোনপটীয়া সম্প্ৰচাৰত আৰু এইবাৰ ডিব্ৰুগড়ৰ বৰ্তমানৰ সাংসদ তথা বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলি আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে তেলি ডাঙৰীয়া আকৌ এবাৰ স্বাগতম জনাইছোঁ কেনেধৰণৰ প্ৰত্যাশা এইবাৰ নিৰ্বাচনক লৈ কেনেধৰণৰ ফলাফল হ'ব পাৰে কি আশা কৰিছে আপুনি যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে হয় আৰু এখন সভাত মই বহি আছো আৰু তাত আমাৰ ডিব্ৰুগড়ৰ বিধায়ক ডাঙৰীয়া ইতিমধ্যে বক্তব্য ৰাখিছে আমাৰ চৰকাৰে দিল্লীত আৰু অসমত আমাৰ চৰকাৰে কি কি কাম কৰিছে আৰু যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে কাৰণ আজি ডিব্ৰুগড় সমষ্টিটোত আমি 4খন সভা লৈছিলোঁ আৰু ইতিমধ্যে এইখন হৈছে 3 নম্বৰ সভা আৰু দিনৰ ভাগত আমি কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয় ডাঙৰীয়া আহিছিল তিনিচুকীয়াত তাতো অজস্ৰ মানুহ গোট খাইছিল তাতো ইতিমধ্যে আমি উপস্থিত আছিলোঁ আৰু তাতো যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছিল কাৰণ এই চৰকাৰৰ দিনত অজস্ৰ কাম কৰা হৈছে আৰু এইখিনি লৈ ৰাইজ যথেষ্ট সন্তুষ্ট আৰু বাগানত ইতিমধ্যে আপোনালোক গম পাইছে চাহ বাগিচাৰ কাৰণে যথেষ্ট আমি কাম কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এটাৰ পিছত এটা আঁচনি ইতিমধ্যে ঘোষণা কৰিছে আৰু ইতিমধ্যে ইমপ্লিমেণ্টো কৰা হৈছে ঠিকে আছে ৰামেশ্বৰ তেলি ডাঙৰীয়া আপুনি কৈছে যে কাম যথেষ্টখিনি হৈছে কিন্তু কেইটামান প্ৰশ্ন মই আপোনাৰ বাবে বিশেষভাৱে সংগ্ৰহ কৰিছোঁ ডিব্ৰুগড় জিলাৰ সাংসদ ৰামেশ্বৰ তেলিয়ে উন্নয়নৰ যিমানেই জয়গান নাগাওক কিয় এটা অভিযোগ উত্থাপন হৈছে যে বিগত 5 বছৰত জিলাখনত উন্নয়ন বুলিবলৈ একো নাই ৰাস্তা ঘাট নিৰ্মাণৰ কথা কয় বাগানবিলাকত চাহ শ্ৰমিকসকলক বিভিন্ন সা সুবিধা দিয়াৰ কথা কয় যদিও বৰ্তমানলৈকে আনহে নালাগে ঘুগ্ৰাজান চাহ বাগিচাৰ লগতে আন বহু বাগিচাৰ এলেকাত এতিয়ালৈকে কোনো বিদ্যুতৰ যোগান নাই বুলি অভিযোগ উত্থাপন হৈছে বিগত 5 বছৰত বহু ঠাইত কেৱল বিদ্যুতৰ খুঁটা কেইটাহে পৰিল কিন্তু আজিলৈ বিদ্যুতৰ যোগান নহল বুলি অভিযোগ উত্থাপন কৰিছে কি ক'ব আপুনি তেলি ডাঙৰীয়া হয় 100% হোৱা নাই 99% অন্তত কাম হৈছে দুই এখন হয়তো থাকি গৈছে বিশেষ কাৰণত হয়তো বাগানৰ মেনেজাৰে এনএসি নিদিয়াৰ কাৰণে থাকি গৈছে আৰু তেনেকৈ হয়তো থাকি গৈছে এইটো আমি স্বীকাৰ কৰিছোঁ কাৰণ আমি দেখা পাইছোঁ যে এইবাৰ আমি যেতিয়া এছঅপিটি যোগেদি ৰাস্তা বনাবলৈ আৰম্ভ কৰিছিলোঁ বহুত চাহ বাগিচাই ইতিমধ্যে এনঅচি দিয়া নাই যাৰ কাৰণে আমি কাম আৰম্ভ কৰিব পৰা নাই হয় তেনেকৈ হয়তো কোনোবা বাগানৰ ৰাস্তা থাকি গৈছে হয়তো কোনোবা এটা বাগানৰ হয়তো কাৰেণ্টৰ ব্যৱস্থা আমি কৰিব পৰা নাই কিন্তু আমি দাবীব বিচাৰিছোঁ এই চৰকাৰ দিনত অজস্ৰ কাম আমি কৰিছোঁ চাহ বাগিচাৰ ৰাইজৰ কাৰণে গাঁৱৰ ৰাইজৰ কাৰণে চহৰৰ ৰাইজৰ কাৰণে তেলি ডাঙৰীয়া সাংসদ পুঁজি 5 বছৰত 25 কোটি পায় এবছৰত 5 কোটি টকাকৈ আৰু সেই সাংসদ পুঁজিৰ তেলি ডাঙৰীয়া যদি আপুনি শুনিছে সাংসদ পুঁজিৰ কিন্তু 12 কোটিহে আপুনি ব্যৱহাৰ কৰাৰ এটা খবৰ আমি লাভ কৰিছোঁ 13 কোটি অব্যৱহৃত হৈ থাকি গ'ল এইবাৰ কিন্তু আপুনি যিটো তথ্য পাইছে এইটো একেবাৰে মিছা আপোনাক কৈছোঁ যদি এটা ঘৰ আপোনাক যদি বনাবলৈ দিয়া হয় তেতিয়াহ'লে ঘৰটো যদি 1 কোটি টকাৰ হয় তেতিয়াহ'লে আপুনি কামটো আৰম্ভ কৰিছে লগে লগে আপোনাক 1 কোটি টকা আমি দি দিম নেকি নিশ্চয় 1 কোটি ঠাইত আমি হয়তো 25 লাখ টকা দিছোঁ আৰু 75 লাখ টকা থাকি গৈছে ঠিক তেনেকুৱা টকাখিনি থাকি গৈছে কাৰণ কামখিনি যেতিয়া সম্পূৰ্ণ হ'ব যিসকলক দায়িত্ব দিয়া হৈছে সেই পইচাখিনি উলিয়াই লৈ যাব কিন্তু আপুনি ডিব্ৰুগড় ডিচি অফিচত যদি যায় 25 কোটি টকা ইতিমধ্যে স্কিম দি থকা হৈছে আপুনি নিশ্চয় এনকুৱাৰী কৰিব আপোনাৰ ৰিপৰ্টাৰ যোগেদি ঠিকে আছে পঞ্চায়ত নিৰ্বাচনৰ সময়ত সাংসদ পুঁজিৰে বহু পথৰ আধাৰশিলা স্থাপন হ'ল কিন্তু সেই পথৰ আধাৰশিলা স্থাপন কৰিয়েই সামৰি থোৱাত পূৰ্বতকৈ বহু পথৰ অৱস্থা বেয়া হৈছে বুলি এটা অভিযোগ আছে কিমান দূৰ সত্য সেই অভিযোগটো কিন্তু আপোনাক কৈছোঁ যে আমি হয় কিছুমান আধাৰ লাভ কৰিছোঁ কোড অফ কণ্ডাক্ট লাগিব কিন্তু আপোনাক কথা দিছোঁ আৰু ডিব্ৰুগড়বাসীক ৰাইজক কথা দিছোঁ যিখিনি আমি আধাৰ লাভ কৰিছোঁ সেইখিনি 100% আমি কাম কৰিম ঠিকে আছে আমি কথা দিছোঁ কথা দিছে আপুনি কিন্তু আৰু এটা প্ৰশ্ন আছে সৌৰ শক্তি চালিত কিছুমান ষ্ট্ৰীট লাইট ঠায়ে ঠায়ে স্থাপন কৰি হয় তেলি ডাঙৰীয়া আৰু এটা প্ৰশ্ন আছে অভিযোগসমূহ মই আপোনাক কৈ আছোঁ আপুনি উত্তৰবোৰ দি যাওক নিশ্চিতভাৱে ভোটাৰে যে আপোনাৰ উত্তৰসমূহ শুনিব সৌৰ শক্তি চালিত কিছুমান ষ্ট্ৰীট লাইট ঠায়ে ঠায়ে স্থাপন কৰি উন্নয়নৰ চমক সৃষ্টি কৰা হৈছিল যদিও সেই লাইটসমূহ স্থাপনৰ কিছুদিন পিছতেই নজ্বলা হ'ল এইটো এটা অভিযোগ আছে হয় দুই এটা লাইট জ্বলা নাই আপোনালোক কৈছোঁ আৰু তাত এটা কোড নম্বৰ লিখা আছে যদি সেই অঞ্চলৰ মানুহে ভাবিছে লাইটটো জ্বলা নাই ষ্ট্ৰীট লাইটটো এই কোড নম্বৰ যোগাযোগ কৰক তেওঁলোক কোম্পানী যোগেদি মানুহ আহি এইটো
তেওঁ ঠিক কৰা তেওঁৰ দায়িত্ব আছে কাৰণ আপোনালোক জানে সোলাৰ লাইট আমি ডিব্ৰুগড় লোকসভা সমষ্টিত 4 কোটি টকা লাইট পাইছোঁ য'ত নেকি MP ফাণ্ডৰ পৰা 1 কোটি আৰু 3 কোটি টকা সোলাৰ এনাৰ্জি ডিপাৰ্টমেণ্টৰ পৰা আমি পোৱা হৈছিল আৰু ঠিক তেনেকৈ 2000 লাইট আমি বিভিন্ন ঠাইত লগাইছোঁ হয় 2 এটা লাইট জ্বলা নাই কাৰণ আপোনালোক জানে যে অসমত যথেষ্ট বৰষুণ পৰে বৰষুণ পৰাৰ কাৰণে আমাৰ কিছুমান লাইট নজ্বলে আৰু কিছুমান হয়তো টেকনিকেলি কিছুমান ইফেক্ট থকাৰ কাৰণে লাইটবিলাক জ্বলা নাই নিশ্চয় মই ভাবোঁ যে য'ত আমি লাইট লগাইছোঁ সেই অঞ্চলত থকা ব্যক্তি বা কোনোবা অভিযোগ যিবিলাক আপোনালোকক কৰিছে তেওঁলোকক মই অনুৰোধ জনাইছোঁ যে খুঁটাটোত ইতিমধ্যে এটা চাইনবোৰ্ড লগোৱা হৈছে মোৰ নামত আৰু তাত এটা কোড নম্বৰ দিয়া আছে কোড নম্বৰ টেলিফোন কৰক নিশ্চয় এই কোম্পানী মানুহ আহি কাৰণ এইটো ফিলিপছ কোম্পানীয়ে ইতিমধ্যে এই খুঁটাখিনি লগোৱাৰ ব্যৱস্থা কৰিছে নিশ্চয় আপোনাৰ যুক্তিটো আমি বুজি পাইছোঁ আপুনি উত্তৰ দিছে সুন্দৰভাৱে কিন্তু ৰামেশ্বৰ তেলী ডাঙৰীয়া যিহেতু বিমুদ্ৰাকৰণৰ পাছতে চাহ বাগিচাসমূহত ATMৰ ব্যৱস্থা কৰাৰ কথা আপোনালোকেই ঘোষণা কৰিছিল কিন্তু ডিব্ৰুগড়ৰ মাত্ৰ এখন বা দুখন চাহ বাগিচাতহে ATM সুচল হ'ল বহুকেইখন চাহ বাগিচাত এতিয়াও ATMৰ কোনো সুব্যৱস্থা নাই আৰু যিসকল চাহ শ্ৰমিক তেওঁলোকে বহু বাট কৰি যাব লাগে বহু কিলোমিটাৰ গৈ ATMৰ পৰা ধন উলিয়াব লাগে হয় আমি স্বীকাৰ কৰিছোঁ সকলো চাহ বাগিচা ইতিমধ্যে আমি ATMৰ ব্যৱস্থা কৰি পৰা নাই কিন্তু আমি আৰম্ভ কৰিছোঁ এই চৰকাৰ দিনত কিন্তু কংগ্ৰেছৰ দিনততো কোনো একো আৰম্ভই কৰা নাছিল কিন্তু আমি আৰম্ভ কৰিছোঁ প্ৰথম ডিব্ৰুগড় লোকসভা সমষ্টিত আমাৰ শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ককায়েকে যিখন বাগানত মেনেজাৰ আছিল বৰাণ খাটকটি সেইখন বাগানতে প্ৰথম আমি ATM আৰম্ভ কৰিছোঁ তাৰপিছত আপোনালোক গম পাইছে মনপচি মধুবন বাগান মনপচি বাগানত এনেকৈ আমি কেইবাখনো বাগানত ইতিমধ্যে আমি ATM বহাবলৈ আৰম্ভ কৰিছোঁ আৰু নিশ্চয় আমি এই ক্ষেত্ৰত আমি ইতিমধ্যে বেংকক আমি কৈছোঁ আমাক সহায় কৰক আমি আমাক ATM বহোৱাৰ ব্যৱস্থা কৰক আৰু যদি ATM বহাবৰ কাৰণে যদি সৰু ঘৰ বনাই দিব লাগে নিশ্চয় আমি MP ফাণ্ডৰ পৰা তেওঁলোকৰ ঘৰবিলাক নিৰ্মাণ কৰি দিম কিন্তু এই ক্ষেত্ৰত আমি বেংকৰ সঁহাৰি নোপোৱাৰ কাৰণে আমি ATM বহাব পৰা নাই তেলী ডাঙৰীয়া আপোনাৰ প্ৰতিনিধি পৱন সিং ঘাটোৱাৰৰ সৈতেও আমি যোগাযোগ স্থাপন কৰিছিলোঁ আৰু পৱন সিং ঘাটোৱাৰৰ বিৰুদ্ধে দেখিবলৈ পোৱা গৈছে যে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি এটুৱা মুণ্ডা আৰু বহুতে তেওঁৰ বিৰোধিতা কৰিছিল আনকি চাহ মজদুৰ সংঘক তেওঁ ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছিল সেই প্ৰশ্নটো আমি তেওঁক সুধিছিলোঁ তেওঁ অৱশ্যে অস্বীকাৰ কৰিছে আপুনি কিমান দূৰ আত্মবিশ্বাসী পৱন সিং ঘাটোৱাৰে কৈছিল যে তেওঁ যথেষ্ট আত্মবিশ্বাসী আপোনাৰ বিৰুদ্ধে আপুনি পৱন সিং ঘাটোৱাৰৰ বিৰুদ্ধে কিমান আত্মবিশ্বাসী কাৰণ পৱন সিং ঘাটোৱাৰ সেই সমষ্টিটোৰ পুৰণি এগৰাকী নেতা হয় ঘাটোৱাৰ ডাঙৰীয়া এজন পুৰণি নেতা আৰু চাহ জনগোষ্ঠীৰ এজন জনপ্ৰিয় নেতা এটা সময়ত আছিল কিন্তু আজিৰ তাৰিখত মই আপোনাক ক'ব বিচাৰিছোঁ তেওঁলোক কংগ্ৰেছৰ মাজতে ইতিমধ্যে বিভিন্ন কেইবাটাও ভাগত বিভক্ত হৈছে আৰু সেইকাৰণে আমি কৈছোঁ যে 2014 চনত যেতিয়া তেওঁলোক একত্ৰিত হৈ আছিল তেতিয়া মই ঘাটোৱাৰ ডাঙৰীয়াক হৰুৱাবলৈ সক্ষম হৈছিল আৰু এইবাৰ তেওঁলোক একত্ৰিত হৈ থকা নাই আৰু দিল্লীত আমাৰ চৰকাৰ আছে অসমত আমাৰ চৰকাৰ আছে মই সাংসদ আছোঁ আমাৰ বিধায়কসকল আছে 9জনকৈ আৰু আমি অজস্ৰ আঁচনি দিছোঁ ৰাইজক আৰু এইকাৰণে কৈছোঁ আমি 100% এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা জিকিম আৰু যোৱাবাৰ যিটো আমি 1,85,000 ব্যৱধান জিকিছিলোঁ এইবাৰ অধিক ভোটৰ ব্যৱধানত আমি ডিব্ৰুগড় লোকসভা সমষ্টিত জিকিম ধন্যবাদ জনাইছোঁ ৰামেশ্বৰ তেলী ডাঙৰীয়া আপোনালৈ আমাৰ শুভেচ্ছা আছে আপুনি আগন্তুক দিনত নিৰ্বাচনত অৱতীৰ্ণ হৈ ভাল ফলাফল লাভ কৰক সেয়া সকলোৱে কামনা কৰিছে যি কি নহওক পৱন সিং ঘাটোৱাৰ আৰু ৰামেশ্বৰ তেলী এই দুয়োগৰাকী প্ৰাৰ্থীৰে আমি পোনপটীয়া সম্প্ৰচাৰত ভাষ্য গ্ৰহণ কৰিলোঁ আৰু দুয়োগৰাকী প্ৰাৰ্থীয়ে যথেষ্ট আত্মবিশ্বাসী দুয়োগৰাকী প্ৰাৰ্থীকে আমি এজনে আনজনৰ বিৰুদ্ধে কি ক'ব বুলি প্ৰশ্ন সুধিছিলোঁ কিন্তু তেওঁলোকে পোনছাতেই কোনো ধৰণৰ কথা কোৱা নাই কিন্তু তেওঁলোকে এক বিশেষ নিৰ্বাচনী ৰণকৌশল ইয়াত প্ৰস্তুত কৰিছে কিন্তু যিসমূহ কাম ভোটাৰ ৰাইজে ইমান দিনে বিচাৰি আছিল সেইসমূহ প্ৰশ্নই আজি আমি তেওঁলোকৰ সন্মুখত উত্থাপন কৰিলোঁ যিসমূহ প্ৰশ্ন ভোটাৰ ৰাইজৰ মনত খুদুৱাই আছিল সেই আটাইসমূহ প্ৰশ্ন দিনটোৰ শিৰোনামৰ জৰিয়তে আমি দুয়োগৰাকী প্ৰতিনিধিৰ সন্মুখত দাঙি ধৰিলোঁ এতিয়া লক্ষণীয় হ'ব ভোটাৰ ৰাইজে কাক নিৰ্বাচন কৰে কোনটো ৰাজনৈতিক দলৰ প্ৰতি দেখুৱাব আস্থা তাৰ বাবে অপেক্ষা কৰিব লাগিব নিৰ্বাচনৰ ভোট গণনালৈ কিন্তু আমি সামগ্ৰিকভাৱে কৈ আছোঁ যে এটা সময়ত কংগ্ৰেছৰ অভৈদ্য দুৰ্গ আছিল এই ডিব্ৰুগড় লোকসভা সমষ্টিটো স্বাধীনতাৰ পিছৰে পৰা বেছিভাগ সময় কংগ্ৰেছৰ দখলত আছে ডিব্ৰুগড় লোকসভা সমষ্টি 1951 চনৰ পৰা 1999 চনলৈ কংগ্ৰেছৰ দখলত আছিল এই ডিব্ৰুগড় লোকসভা সমষ্টিটো মাজত মাত্ৰ 2004 চনত অগপ দলৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল সৰ্বানন্দ সোণোৱাল 1951 চনৰ পৰা 2014 চনলৈ ডিব্ৰুগড় সমষ্টিৰ বিজয় প্ৰাৰ্থীসকল হ'ল 1951 চনত কংগ্ৰেছৰ JN হাজৰিকা
1957 চনতো জে.এন. হাজৰিকা, 1962 চনতো ধাৰাবাহিকভাৱে জে.এন. হাজৰিকা, 1967 চনতো তেওঁই জয়ী হয় আৰু 1971 চনত অৱশ্যে কংগ্ৰেছৰ ৰবীন্দ্ৰনাথ কাকতি জয়ী হয়। 1977 চনত কংগ্ৰেছৰ হৰেণ ভূমি জয়ী হয়। 1984 চনত কংগ্ৰেছৰ হৰেণ ভূমিজেই জয়ী হয় আৰু 1991 চনৰ পৰা পৱন সিং ঘাটোৱাৰ তাত লোকসভা সমষ্টিৰ প্ৰতিনিধি হিচাপে সংসদলৈ নিৰ্বাচিত হৈ আছে। 1996 চনতো পৱন সিং ঘাটোৱাৰ নিৰ্বাচিত হৈছিল, 1998 চনতো তেওঁ নিৰ্বাচিত হৈছিল, 1999 চনতো হৈছিল। অৱশ্যে 2004 চনত সৰ্বানন্দ সোণোৱালৰ হাতত পৰাজিত হ'ল, কিন্তু পুনৰ 2009 চনত পৱন সিং ঘাটোৱাৰ জয়ী হ'ল আৰু 2014 চনত ৰামেশ্বৰ তেলীৰ হাতত পৰাজিত হ'ল পৱন সিং ঘাটোৱাৰ। ধাৰাবাহিকভাৱে কংগ্ৰেছে দখল কৰি থাকিলেও 2014 চনত দলটো আৰু প্ৰাৰ্থীজনৰ প্ৰতি যেন মোহভংগহে গতিল সমষ্টিৰ ৰাইজৰ। স্বাধীনতাৰ পিছৰে পৰা 2009 চনলৈ কংগ্ৰেছৰ দখলত থকা ডিব্ৰুগড়ত বিশেষ উন্নয়ন সাধন কৰিবলৈ সক্ষম নহ'ল কংগ্ৰেছে। বহু সমস্যাৰে ভাৰাক্ৰান্ত ডিব্ৰুগড় লোকসভা সমষ্টিটো। বান খহনীয়াৰ পৰা দৰিদ্ৰতা, নিবনুৱাৰ পৰা অনগ্ৰসৰতা, যোগাযোগৰ দুৰৱস্থাৰ পৰা আন্তঃগাঁথনি উন্নয়নলৈকে সকলো ক্ষেত্ৰতে পিছ পৰি আছে এই ডিব্ৰুগড় সমষ্টি। কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনৰ পিছত 2014 চনত ডিব্ৰুগড়বাসীয়ে দিল্লীলৈ পঠোৱা বিজেপিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে একো বিশেষ কাম কৰিব নোৱাৰাৰো অভিযোগ উত্থাপন হৈছে। ডিব্ৰুগড় সমষ্টিবাসীয়ে এই সমস্যাবোৰৰ এতিয়া অৱসান বিচাৰিছে, কিন্তু ৰাইজে আস্থা দেখুৱাই ভোট দি জয়ী কৰাই দিল্লীলৈ পঠোৱা সাংসদসকলে এই কথা বুজি পাব নে নাপায়, নে কেতিয়া বুজি পাব তেওঁলোকে? ৰাইজৰ এই সমস্যাসমূহ কেতিয়াও সমাধান নহ'বই নেকি? সেই প্ৰশ্নসমূহ আজি আকৌ এবাৰ উত্থাপন হৈছে সৰ্বত্ৰ। আৰু ক্ষমতাৰ সাপ জখলাত এয়া আছিল ডিব্ৰুগড় লোকসভা সমষ্টিৰ খবৰ। এতিয়া পৰৱৰ্তী বাতৰি। যোৰহাট দখলৰ বাবে নিৰ্বাচনী যুঁজত নামিছে কংগ্ৰেছৰ সুশান্ত বৰগোহাঁই আৰু বিজেপিৰ তপন গগৈ। কিন্তু দুয়োগৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা কিমান, কাৰ আছে কিমান সম্পত্তি, চাওঁ আহক এই ৰিপৰ্ট। যোৰহাট লোকসভা সমষ্টিত এইবাৰ হ'ব তুমুল প্ৰতিদ্বন্দ্বিতা। কংগ্ৰেছ আৰু বিজেপিৰ দুই প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে জানোৱা হওক। বিজেপিৰ প্ৰাৰ্থী তপন গগৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্ত্বত স্নাতকোত্তৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক। কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই ডিব্ৰুগড়ৰ চিটি কলেজৰ স্নাতক। মনোনয়ন পত্ৰ দাখিলৰ সময়ত দিয়া তথ্য অনুসৰি তপন গগৈৰ হাতত থকা নগদ ধনৰ পৰিমাণ 4,55,000 টকা। সুশান্ত বৰগোহাঁইৰ হাতত নগদ ধন আছে 4,14,098 টকা। আনহাতে তপন গগৈ আৰু তেওঁৰ পত্নীৰ বেংক একাউণ্টত থকা ধন, ফিক্সড ডিপজিট, জীৱন বীমা, গাড়ী মটৰ, সোণৰ অলংকাৰ আদি ধৰি হাতত থকা অস্থাৱৰ সম্পত্তি হৈছে তপন গগৈৰ 95,49,670 টকা। আনহাতে তেওঁৰ পত্নীৰ হাতত আছে 27,97,791 টকাৰ অস্থাৱৰ সম্পত্তি। আনহাতে সুশান্ত বৰগোহাঁইৰ আছে 14,19,178 টকাৰ অস্থাৱৰ সম্পত্তি। তেওঁৰ পত্নীৰ অস্থাৱৰ সম্পত্তি হ'ল 10,97,666 টকা। আনহাতে ঘৰ মাটিকে ধৰি বিশেষ স্থাৱৰ সম্পত্তি নাই তপন গগৈৰ। নিজৰ নামত আছে 2.5 লাখ টকা মূল্যৰ এখন ক্ষুদ্ৰ চাহ বাগিচা। তাৰ বিপৰীতে সুশান্ত বৰগোহাঁই হ'ল 1,33 লাখ টকা মূল্যৰ ঘৰ মাটিকে ধৰি স্থাৱৰ সম্পত্তিৰ অধিকাৰী। তেওঁৰ পত্নীৰ আছে 57 লাখ টকাৰ মূল্যৰ স্থাৱৰ সম্পত্তি। এয়াই হৈছে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈ আৰু প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁই ঘোষণা কৰা সম্পত্তিৰ বিৱৰণ। কেমেৰাত পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।